এই যিটো নেকি উচ্ছেদ হ'বলগীয়া সেই উচ্ছেদটো আমি নিশ্চয় আনন্দ পাইছোঁ। কাৰণ আমাৰ বনাঞ্চল প্ৰথমত যিটো 1981 চনত বা 71 চনত খুলিছিলে ৰিজাৰ্ভখন, তেতিয়া এইটো যিবিলাক মানে ST এৰিয়াৰ কাৰণে কিছুমান ফৌজীসকলৰ কাৰণে দিয়া হৈছিলে সেই ৰিজাৰ্ভটো। আমি জনামতে দেই, মোৰ দেউতাই এজন গামবুঢ়া আছিলে ৰিজাৰ্ভ খোলাৰ পৰা। তেতিয়া আমি দেখিছোঁ ফৰেষ্ট আছিলে, কোৰেঘাট পঞ্চায়তৰ ধৰি লওক পঞ্চায়তৰ এটা ৰেঞ্জাৰ অফিচ, ৰেঞ্জ নহয় ফৰেষ্ট বিট অফিচ আছিলে, আৰু তাৰপিছত এই ইন্দ্ৰপুৰ এৰিয়াটো ফেঞ্চিং আছিলে। সেই ফেঞ্চিংডোখৰ এতিয়া ভাঙি চিঙি চব গোটেই মানুহ সোমালে। ক'ৰ পৰা আহিলে আমিতো নাজানো। এতিয়া মই জনামতে এতিয়া দলনি পথাৰ এখনেই আছিলে, 3 নং 4 নংলৈকে দলনি পথাৰ হৈ গ'ল। সেই দলনি পথাৰ ক'ৰ পৰা আহিলে, ক'ৰ পৰা ইমান গাঁৱৰ সৃষ্টি হ'ল? নিশ্চয় আমাৰ প্ৰশাসনৰ ফালৰ পৰাও মানে কিছুমান দুখ আছে বুলি মই ভাবোঁ। আৰু দয়ালপুৰতো মাত্ৰ এটাহে, দয়ালপুৰ যিটো নেকি বড়ো ST এৰিয়া আছিলে, দয়ালপুৰ অকল দয়ালপুৰে আছিলে। এতিয়া দেখিছোঁ দক্ষিণ দয়ালপুৰ, উত্তৰ দয়ালপুৰ আৰু 3 নং দয়ালপুৰ, 2 নং দয়ালপুৰ ওলালে। এতিয়া ক'ৰ পৰা ওলালে সেইটোতো নাছিলে। উচ্ছেদ হ'বই লাগিব, কাৰণ বিশেষকৈ আমাৰ অসমৰ যিটো জনগাঁথনি, এই জনগাঁথনি অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈ আহিছে। মুখ্যমন্ত্ৰীক আমি বাৰে বাৰে অসম চৰকাৰক বাৰে বাৰে আমি দাবী জনাই আহিছোঁ, কাৰণ আমি সদৌ টাইম ছাত্ৰ সন্থাই কেইবাবাৰো স্মাৰকপত্ৰ দিয়া হৈছে যে অসমৰ চুকে কোণে যি অবৈধ বেদখল হৈছে, এই বেদখলসমূহ মানে মুক্ত কৰিব লাগে। আৰু আজি কিছুদিনৰ ধৰি লওক আমাৰ ধনশিৰি মহকুমাত বানপীড়িত অঞ্চলৰ যি দুখ দুৰ্গতিসমূহ কাৰণে আহিছিলে মুখ্যমন্ত্ৰী বুজ ল'বলৈ আহিছিলে, তেতিয়া আমি সদৌ টাইম ছাত্ৰ সন্থা বিষয়ববীয়াসকলে স্মাৰকপত্ৰ দিছিলে। আৰু লগতে আমাৰ ধনশিৰিবাসী ৰাইজৰ দাবী জনাইছে যে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাষত অবৈধভাৱে দখল কৰি আমাৰ বননীকৰণ যিখিনি আছে ধ্বংসযজ্ঞ চলাই আছে। আমাৰ এখন দৈয়াং আছে, দৈয়াঙৰ প্ৰাকৃতিক সৌন্দৰ্য গঠনটো নষ্ট হৈছে। আমাৰ জনগাঁথনি ভয়াৱহ হ'ব। এতিয়াই যদি আমাৰ উচ্ছেদ নকৰে, ভৱিষ্যত দিনত আৰু এটা ভয়াৱহ ৰূপ ল'ব আমাৰ এই অঞ্চলটো। সেয়েহে নাগালেণ্ডৰ পৰা অহা যিটো চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও আহিছে, অকল নগাঁও বুলি আমি দেখিব নোৱাৰোঁ। আপোনাৰ নাগালেণ্ডলৈ ডাইৰেক্ট আপোনালোকে চাব, আপোনালোকে যদি যায় নাগালেণ্ডলৈ আহিছে ত্ৰিপুৰাৰ পৰা আহি নাগালেণ্ডত আধি খেতি কৰে, আধি খেতি কৰি তাত এটা নিয়ম বান্ধি দিয়ে। সেই নিয়ম বন্ধাৰ মতে থাকি লৈ আকৌ আমাৰ অসমত নিগাজিকৈ থাকিবলৈ লয়। এইটো কাৰণে আমাৰ এটা ভয়াৱহ ৰূপ লৈছে। কাৰণ আমাৰ নগাঁৱৰ পৰাতো অহাটো বাদেই, নগাঁৱৰ পৰা অহাৰ উপৰিও আপোনাৰ নাগালেণ্ডৰ চুবুৰীয়া নাগালেণ্ডৰ পৰা বসতি স্থান হিচাপে লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।